তো ৰিভিউ আছে মোৰ আৰু এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ নিছান শ্ব'ৰুম আৰু নিছান শ্ব'ৰুমত এখন মজাত চালিয়া গাড়ী এখনক লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আৰু এইখন হৈছে গাড়ীখন দেখি কেনে চিনি পাইছে যে কোনখন গাড়ীখনৰ নাম হৈছে নিছান মেগনাইট আৰু এইখন হৈছে ইণ্ডিয়াছ মষ্ট এফৰ্ডেবল মিনি SUV। আৰু এই গাড়ীখনৰ বিষয়ে বহুতখিনি বস্তু আছে, যোনখিনি বস্তু আপুনি এই ভিডিঅ'টোত বুজি পাব, গম পাব। এইখন গাড়ীৰ বিষয়ে আমি বিতংভাৱে জানিবলৈ আমি ওচৰত যাই আছোঁ আজিমৰ। আৰু ভাই চাহাব আজিম, কি খবৰ তোমাৰ? মোৰ একদম খবৰ বঢ়িয়া হৈ আছে। আপোনালোকে যেনেকৈ ইণ্ট্ৰ'টোত দেখা পালে যে সুৰুজে আমাৰ ইণ্ট্ৰডিউচ কৰিলে যে আমি কোনখন গাড়ী ভিডিঅ' বনাব আহিছোঁ, তো ব'লক গোটেই গাড়ীখনৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দ্য নিছান মেগনাইট বিগ বোল্ড এণ্ড বিউটিফুল। সবতছে আগত চাওক যে গাড়ীখন যেতিয়া আপুনি ফ্ৰণ্টৰ পৰা চাই, যেতিয়া বিগ বোল্ড গ্ৰিল দিয়া আছে, যোনটোৱে গাড়ীখনৰ বহুত মাস্কুলাৰ লুক এটা দিয়ে। আৰু একদম ফিচাৰ্ছলৈ যদি ডাইৰেক্ট আমি জাপ মাৰি পেলাই সোমাই যাওঁ, তেতিয়া আহে যে প্ৰথমতে যে একদম চালিয়া এটা LED ক্লাষ্টাৰ হেডলাইট দিয়া আছে ইয়াত। তাৰপিছত আপোনাৰ ওপৰতে ইয়াত মিহিকৈ DRLটো নাই দিয়ে, কেলেকি DRLটো দিয়া আছে তলত। আমি সদায় এইটো বস্তু ভাবোঁ যে হেডলাইটৰ ওপৰতে DRL হ'ব পাৰে, কিন্তু নহয়, হেডলাইটৰ তলতো DRL হ'ব পাৰে, যোনটো একদম কমপ্লিটলি ডিছকানেক্টেড আছে। তাৰ তলত আপোনাৰ আছে LED ফগ লাইট, মানে ফ্ৰণ্টত অল LED ডিজাইন আছে। আপোনাৰ ইয়াত ফ্ৰণ্টত ক'তো হেল'জেন বাল্বৰ কেটেগৰীৰ বস্তুটো যোনটো থাকে সেইটো ইউজ কৰা যোৱা নাই। এতিয়া তাৰপৰা যদি আমি ধুনীয়াকৈ ওপৰলৈ আহোঁ, যে গাড়ীখন এটা বস্তু চাব যে গাড়ীখন sub 4 মিটাৰ গাড়ী হয়, কিন্তু এজি গাড়ী নহয়। আপোনাৰ কমপ্লিট শ্লিক ডিজাইনছ দিয়া আছে, এইবোৰ একদম কাটছ এণ্ড ক্ৰিজেছ আছে গাড়ীখনত। ফ্ৰণ্টত হওক বা ছাইডত আপোনাৰ হওক কমপ্লিট কাটছ এণ্ড ক্ৰিজেছ দিয়া আছে। মানে এনেকুৱা নহয় যে গাড়ীখন আপোনাৰ বিগ বোল্ড SUV নিচিনা বনালে মানে বক্সি বনাই দিলে, ন', ইটছ আ ভেৰি শ্লিক লুকিং কাৰ। এতিয়া যদি আমি ছাইডলৈ আহি যাওঁ, তেতিয়াহ'লে গাড়ীখনত আপোনাৰ আছে 16 ইঞ্চেছৰ এলয় হুইল দিয়া আছে। 16 ইঞ্চৰ এলয় আছে, যোনটো বুমাৰিং ষ্টাইল বুলি কোৱা যায়। ইয়াৰ যদি আপুনি চাই, সিটো ছাইডে মই দেখাই দি আছোঁ, যোনটো ইয়াৰ এলয় ডিজাইন হয় সেইটো বুমাৰিং ষ্টাইলৰ হয়। মানে আমি সৰু থাকোঁতে যে এই এনেকৈ দলিয়াব পৰা বস্তু এটা আছিলে যোনটো ঘূৰি আহে, সেই ডিজাইনটোত এইটো বনোৱা আছে বুমাৰিং ষ্টাইল। ইটছ নট এ ডায়মণ্ড কাট এলয়, ইটছ এ বুমাৰিং ষ্টাইল এলয়। তাতকৈ ইণ্টাৰেষ্টিং কথা যে গাড়ীখন হয় এটা বহুত এফৰ্ডেবল প্ৰাইজৰ গাড়ী, কিন্তু ৰিকুৱেষ্ট চেঞ্চাৰ্ছ দিয়া আছে। মানে আপুনি গাড়ীৰ ভিতৰত সোমাবৰ কাৰণে চাবি ইউজ কৰিব দৰকাৰ নাই। দিছ বাটন প্লেজ দ্য ৰ'ল। এই বাটনটোৱে গোটেই নীলা খেলাখিনি দেখাই দিয়ে যে আপোনাৰ চাবি যদি পকেটত সোমাই আছে, বিনাজ এইটো দিব, আপোনাৰ গাড়ীখনৰ দৰ্জাখন খোল খাই যাব। আৰু বন্ধ কৰাৰ পিছত টিপি দিয়ক, গাড়ীখন বন্ধ হৈ যাব। যোনখন এতিয়া লক হৈ গ'ল, কেলেকি চাবিটো মোৰ ইয়াত পকেটত আছে। আৰু মই যদি টিপোঁ, ইয়াত চাব আৰু ইয়াত চাব, দিছ ইজ দ্য কামাল। সেইটো হৈ গ'ল লক, আৰু এতিয়া হৈ গ'ল আনলক। চ' পেচিভ কিলেছ এণ্ট্ৰি আছে গাড়ীখনৰ ভিতৰত। আৰু যদি আমি সেইফালৰ পৰা মুভ কৰি পেলাই একদম লাহে ধীৰে এনেকৈ পকাই পেলাই আহি যাওঁ আমি বেক ছাইডলৈ, তো বেক ছাইডত চাওক বিগ এণ্ড বোল্ড ষ্টাইলত নিছান মেগনাইটৰ যোনটো মেগনাইট বুলি ইয়াত লিখা আছে একদম মাজতে, ইয়াত নিছানৰ লগোটো দিয়া আছে। আৰু দিছ LED ক্লাষ্টাৰ, আই টেল ইউ, বহুত এটা শ্লিক লুক হয় এইখনৰ। ইণ্ডিকেটৰটো আৰু ৰিভাৰ্ছ লাইটটো আপোনাৰ হেল'জেন আছে, বাট দিছ ইজ আ কমপ্লিট LED কনচল। আপোনাৰ যোনটো টেইল লাইট হয়, ব্ৰেক লাইট হয়, এইটো কমপ্লিটলি LED হয়। ৰিয়াৰৰ পৰা চাওক যে এই বস্তুটো যোনটো দিছে তলত বাম্পাৰত, এইটো স্কিড প্লেট ষ্টাইলত বেক ছাইডৰ পৰা দিয়া আছে। 4 পাৰ্কিং চেঞ্চাৰ্ছ আছে আপোনাৰ গাড়ীখনত, 2টা ইয়াত আছে, 2টা ওপৰত আছে। যেতিয়া পাৰ্কিং চেঞ্চাৰ্ছবোৰ একদম লাইনত থাকে ন, তেতিয়া গাড়ীখন অকল এটা ৰেঞ্জে কভাৰ কৰিব পাৰে। বাট ইয়াৰ যোনটো আপ ডাউন স্কিমত দিয়া আছে, এইটোত কি হয় যে গাড়ীখনৰ চেঞ্চাৰৰ ৰেঞ্জটো বেছি ইনক্ৰিজ হৈ যায়। আৰু গাড়ীখনত এটা বহুত ধুনীয়া ফিচাৰ আছে, ডেট ইজ এইখন গাড়ীত 360 ডিগ্ৰী কেমেৰা আছে। ইয়াৰ লগত কম্পিট কৰা কোনো গাড়ীত নাই সেইটো বস্তু। এইটো মই একদম চাব যে ইয়াৰ লগত যিমান গাড়ীয়ে কম্পিট কৰি আছে, কোনো এখন গাড়ীত 360 ডিগ্ৰী কেমেৰা ভিউটো নাই। এতিয়া 360 ডিগ্ৰী কেমেৰা কেনেকৈ বিচাৰিব লাগে এইটো আগতেও কোৱা আছে, তথাপিতো বুজাই দিছোঁ যে এটা কেমেৰা আছে আপোনাৰ ইয়াত, এইটোত কেমেৰা এটা আছে। এটা কেমেৰা আছে আপোনাৰ লেফ্ট ছাইডৰ যোনখন ORVM হয় ইয়াৰ তলত আছে। ছেইম এটা কেমেৰা আপোনাৰ ৰাইট ছাইডৰ ORVMত আছে। আৰু এটা কেমেৰা দিয়া আছে ইয়াৰ ফ্ৰণ্টত, যোনটো আপুনি যদি এইফালে দি আহি পেলাই চাই, একদম নিছানৰ লগোটো তলত দিয়া আছে। আৰু তাতকৈ বেছি এখন মানে ইমান এফৰ্ডেবল গাড়ী, মই বাৰে এইটো ৱৰ্ড মেনশ্যন কৰাৰ ৰিজন আছে, গাড়ীখনৰ প্ৰাইচটো, যোনটো প্ৰাইচ ছেগমেণ্টত এইখন গাড়ী আহে, সেই প্ৰাইচ ছেগমেণ্টত যদি আপুনি চাবলৈ যায়, এইখন জেনুইনলি এখন বহুত এফৰ্ডেবল উইথ ফিচাৰ লোডেড কাৰ হয়। ফিচাৰ লোডেড এইকাৰণে কৈছোঁ যে গাড়ীখনৰ যোনটো দামৰ লগত যদি আপুনি কম্পেয়াৰ কৰিবলৈ চাই ন, বহুত ধুনীয়া কিছুমান ফিচাৰ দিয়া আছে। এতিয়া যদি আমি আহি যাওঁ যে গাড়ীখনৰ মাইলেজ কিমান, ঠিক আছে, মাইলেজৰ কথাটো মাজত কৈ দিছোঁ, কেলেকি বহুত এট্ৰেক্টিভ এটা মাইলেজ দিয়ে এখন গাড়ীয়ে। ডেট ইজ 20 kmpl কম্বাইণ্ড, মানে 20 কিলোমিটাৰ
পাৰ লিটাৰ তেলত এখন গাড়ী দৌৰিব পাৰে এতিয়া তেলৰ কথাটো হৈ গ'ল তেলৰ কথাটো মাজত কৈ দিয়া কেলে মোক তেলৰ কথাটো কুটকুটাই আছিলে যে গাড়ীখন দেখিবলৈ নালাগে যে এইখন গাড়ীয়ে 20 কিলোমিটাৰ পাৰ লিটাৰৰ মাইলেজ দিব পাৰিব এতিয়া যদি আকৌ লুকছলৈ আহি যাওঁ ৰুফ ৰেল দিয়া আছে এতিয়া ৰুফ ৰেল কিয় দিয়ে এখন গাড়ী ৰুফ ৰেল দিয়ে যে গাড়ীখন আৰু মাস্কুলাৰ বা বোল্ড দেখিবলৈ যদি আপুনি ফ্ৰণ্টৰ পৰা চাই ফ্ৰণ্টৰ পৰা আহি পেলাই যদি কেমেৰাটো ইয়াত খাৰা হৈ যায় তেতিয়া আপুনি দেখা পাব যে এই দুডাল মইনাকে যোনটো লুকছ বুলি আমি কওঁ যোনটো গাড়ীখনৰ SUV লুকটো বেছি প্ৰভোক কৰে বেছি প্ৰমোট কৰে বেছি SUV টাইপ গাড়ীখন দেখিবলৈ লাগে এতিয়া যে গাড়ীখনৰ লুকছ ডিজাইন এইখিনিতো বহুত ইম্পৰ্টেণ্ট হয় আমি যেতিয়া কিনিব লওঁ এতিয়া আমি স্পৰ্টিয়াৰ লুক এটা পাব লাগে ন গাড়ী এখনত তো স্পৰ্টিয়াৰ লুকৰ কাৰণে ৰিয়াৰ স্পইলাৰ দিয়া আছে ইয়াত এইটো চাওক আৰু জেনুইনলি কৈছোঁ মোৰ এই গাড়ীখনৰ ৰিয়াৰ স্পইলাৰটো বহুত বেছি ভাল লাগে এটা বস্তুৰ কাৰণে ভাল লাগে ইয়াৰ পৰাতো কণ্টিনিউ হৈছে মাজত কাট হৈ গৈছে বস্তুটো য'ত আপোনাৰ হাই মাউণ্ট ষ্টপ লাইনটো আছে তাৰ ওচৰত আপোনাৰ বস্তুটো কাট হৈ গৈছে সেই বস্তুটোৰ কাৰণে ন গাড়ীখন যদি আপুনি চাই ন অলপ যদি ৰিফ্লেকশ্যনটো চাই ইয়াত চাওক ধুনীয়াকৈ এটা শ্বেপ বনি আছে মানে দূৰৰ পৰা চালে এনেকুৱা লাগে যে এইটো হয় কি ইয়াত কাটটো দিয়াৰ কাৰণে যোনটো ইয়াত ৰিভিল হয় এতিয়া যদি লুকছখিনিৰ পৰা অলপ আহি যাওঁ ফাংচনেলত কি ফাংচনেলত যদি আহোঁ পিছ চাইডে আপুনি চাওক ডিফগাৰ্ছ আছে ডিফগাৰ কি হয় আমি এবাৰ বুজাইছিলোঁ আপুনি আই বাটনত সেইটো লিংকটো আহি আছে তাত গৈ পেলাই চাব পাৰে যে ডিফগাৰ কি হয় কিন্তু ইয়াত ডিফগাৰ দিয়া আছে ৰিয়াৰ ৱাইপাৰ দিয়া আছে উইথ ৱাশ্বাৰ যোনটো একদম সৰুকৈ ইয়াত লুকাই থোৱা আছে কোনো গম নাপায় যে ৱাশ্বাৰ এটা আছে গোটেই গাড়ীখনক বাকীখিনি বস্তুটো ছেমে হয় লুকছত যদি আকৌ এবাৰ চাওঁ এইটো ইয়াত চাওক ক্ৰোম লাইনিং এটা দিয়া আছে উইচ এনহেঞ্চেছ দ্য প্ৰিমিয়ামনেছ অফ দ্য কাৰ মানে গাড়ীখন আৰু বেছি অকণমান লাক্সাৰিয়াছ বা প্ৰিমিয়াম টাইপৰ লাগে বুলি ক'ব পাৰোঁ সেই গোটেইখিনিৰ পিছত বহুত ইম্পৰ্টেণ্ট কথা এটা আমাৰ মাইণ্ডত কি আহে যে এই গাড়ীখন বাৰু ঠিক আছে মিনি SUV কৈ আছে আপুনি এখন গাড়ী আমাৰ অসমৰ যিকোনো ৰাস্তাত চলাব পাৰাকৈ গাড়ীখন কোম্পানীয়ে বনাইছে কেলৈ কি ইয়াত দিয়া আছে 205 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ মানে গাড়ীখন হয় সৰু কিন্তু যোনটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হয় গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো 205 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হয় উইচ ইজ ভেৰি গুড মানে আপুনি ধুনীয়াকৈ বহুত জেগাত নিব পাৰিব মানে আপুনি যদি গৈ আছে অলপ ৰাস্তাটো বেয়া আছে তেতিয়া এটা ছাইডৰ দুটা টায়াৰক আপুনি ৰাস্তা পৰা নমাবলৈ ভয় খাবলৈ কোনো দৰকাৰ নপৰে কেলৈ কি গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বহুত বেছি হেভি হয় গ্ৰাউণ্ড ক্লিয়াৰেঞ্চৰ পিছত আহি যায় হুইল বেছ কি হয় তাৰো বিষয়ে বুজোৱা আছিলে তথাপিতো কৈছোঁ দিছ ইজ দ্য হুইল বেছ এটা চকা বা এটা চকাৰ মাজৰ জেগাটো উইচ ইজ 2500 mm 2500 mm মানে ভিতৰত নি ৰুমটো বাঢ়ি যায় এতিয়া অভাৰঅল গাড়ীখনৰ লেন্থটো সাব 4 মিটাৰ কেটেগৰীত এইকাৰণে আহে কেলৈ কি 3998 মিলিমিটাৰত এই গাড়ীখনৰ লেন্থটো তাৰ ভিতৰতে সোমাই আছে তো সেইকাৰণে এইখনক সাব 4 মিটাৰ কেটেগৰী SUV বুলি কোৱা যায় মিনি SUV বুলি কোৱা যায় নহ'লে SUVsবোৰ সদায় ইয়াতকৈ ডাঙৰ থাকে এতিয়া এইখিনি হৈ গ'ল গাড়ীখনৰ গোটেই লুকছখিনি কথা যে ইয়াত ডিজাইন কি আছে ক'ত ক্ৰোম সোমাই আছে ক'ত মেট ব্লেক সোমাই আছে ক'ত পিয়ানো ব্লেক সোমাই আছে আৰু বাকীখিনি বহুত জনা কথা এতিয়া যদি মই আপোনাক গৈ পেলাই কওঁ যে ফ্ৰণ্টত দুডাল ৱাইপাৰ আছে সেইটো আপুনি মোক বাৰু কি বুলি ক'ব সেইটোতো আপুনি জানে ন গাড়ী চলাই থকা মানুহ কিন্তু এতিয়া গাড়ীখনৰ আমি যাব লাগে ভিতৰলৈ সোমাবৰ কাৰণে আমাক প্ৰথমতে কি লাগে যে গাড়ীখনৰ চাবিটো নাই গাড়ীখন দৰ্জাখন খুলিবৰ কাৰণে চাবিটো নালাগে গাড়ীখনৰ চাবিটো লগত হ'ব লাগে এইটো নিছানৰ কি হয় বহুত ধুনীয়াকৈ ওপৰত আপোনাৰ নিছানৰ বেজিং দিয়া আছে দুটা কি আছে দিছ ইজ ডেড কি এইটো একো বাটন নহয় লক এণ্ড আনলক দিয়া আছে কিন্তু ইউজলেছ হয় চাবিটো বাছ পকেটত ৰাখি থওক বা ইয়াত ধুনীয়াকৈ ৰিং এটা বনাই পেলাই এনেকৈ লটকাই ৰাখক কেনেকৈ লুকছটো ধুনীয়া হয় এতিয়া পকেটত ভৰাই পেলাই ব'লক গাড়ীখন খোলোঁগৈ আৰু গাড়ীখনৰ ভিতৰত চাওঁ কি বস্তু আছে তো আহি গ'লোঁ গাড়ীখনৰ ভিতৰত এতিয়া মই ঘপককৈ গাড়ীখনৰ ভিতৰত আপোনাৰ বহি নিদিওঁ কেলৈ কি বহাৰ আগতে আপোনাক কিছুমান বস্তু দেখাই লওঁ যে এইটো মোৰ GoProটো হয় গাড়ীৰ লগত ফ্ৰী নাহে এইটো চাইড কৰি দিওঁ এইটো আমাৰ হয় এতিয়া গাড়ীখনৰ লগত প্ৰথম কথা যে ছিটটো চাওক ইটছ এ এপলষ্টাৰ্ড ছিট আপোনাৰ লেডাৰ মানে অলপ চলপ দিয়া আছে যোনটো ৰেক্সিন লেডাৰ বুলি কয় এই ইয়াত অকণমান দিয়া আছে বাকী দ্য লুক এণ্ড দ্য ষ্টিচিং ইটছ ভেৰি গুড মানে আপুনি ছিটটো ডিজাইন চাওক এনেকুৱা ছিটবোৰত ছিট কভাৰ লগাবলৈ মন নাযায় কিন্তু বচাবৰ কাৰণে লগাব লাগিব আৰু প্লাছ দিছ ছিট ইজ হেভিলি বলষ্টাৰ্ড মানে আপোনাৰ এই ছাইডৰ যোনটো আছে ন এইটো এটা স্পৰ্টছ বাকেট ছিটৰ নিচিনা দিয়া আছে গাড়ীখন যদি আপুনি ফুল স্পীডত টাৰ্ণো মাৰে তেতিয়াও এখন গাড়ীত আপুনি ছিটটোৰ পৰা হিলিব নোৱাৰে মানে ৰিলেশ্যনশ্বিপতছে বেছি ষ্ট্ৰং বস্তু হয় এইটো ছিটটো জানেনে এতিয়া বস্তুটো এইটো হ'ল যে এইখিনি দেখুৱাব যদি সেইফালে আছে তেতিয়াহ'লে মই অকণমান কমফৰ্টেবলি বহি পেলাই আপোনাক দেখাওঁ গাড়ীখনৰ দৰ্জাখন যে লুক এট দিছ ড'ৰ মেন মানে ইয়াত চাওক চিলভাৰ এচেঞ্চ দিয়া আছে বিল্ড কোৱালিটি ইটছ গুড ইটছ ডিচেণ্ট মানে হাৰ্ড প্লাষ্টিকে ইউজ কৰা হৈছে বাট দ্য থিং ইজ ডেট দিছ ক্লথ মেটেৰিয়েল দিয়া হৈছে উইথ কুশ্যনিং মানে ইয়াৰলৈকে মেইনলি আমি কি চাওঁ যে এইডোখৰ দি পেলাই কোম্পানীবোৰে বাদ দি দিয়ে কিন্তু ইয়াত চাওক
বহুত ধুনীয়াকৈ দিয়া আছে মানে এইটো বস্তুটো গাড়ীখনৰ প্ৰাইচ ছেগমেণ্টটোৰ লগত চাব গ'লে ইটছ ভেৰি হাই এণ্ড মানে বহুত প্ৰিমিয়াম টাইপৰ হয় তো গাড়ীখন যাহা আপুনি বহি পেলাই দৰ্জাখন বন্ধ কৰে যে আপুনি দেখা পাই গ'ল চাগে ইয়াত নিচানৰ লগোটোৱে আপোনাক গ্ৰিটিংছ দি দিয়ে আৰু ইয়াত দেখাই দিয়ে যে দৰ্জাখন অ'পেন আছে প্লাছ আপোনাৰ AC ভেণ্টত চিলভাৰ এক্সেণ্ট দিয়া আছে ইয়াত চিলভাৰ এক্সেণ্ট দিয়া আছে এই পেনেলটো আপোনাৰ অলপ একদম স্মুথ প্লাষ্টিক হয় বহুত মজা লাগিছে চুইপলে টাইপৰ প্লাষ্টিক হয় কিন্তু ইয়াতো আপোনাৰ চব সৰু 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 সৰুকৈ হেক্সাগনেল হানিকম ডিজাইন দিয়া আছে দিছ ইজ হাৰ্ড প্লাষ্টিক কিন্তু গ্লাভ বক্সটো বহুত স্পেচিয়াছ হয় একচুৱেলি বহুত স্পেচিয়াছ হয় ডকুমেণ্টছ হ'বলৈ আপোনাৰ ফাৰ্ষ্ট এড কিট এটাৰ লগত থাকিব ইয়াত ইলুমিনেটেড গ্লাভ বক্স দিয়া আছে দেন কামিং অভাৰ হিয়াৰ দিছ ইজ এ কমপ্লিট অট'মেটিক ক্লাইমেট ভেণ্ট আৰু গাড়ীখন অলপ ষ্টাৰ্ট কৰি দিওঁ কিছুমান বস্তু আপোনাক দেখাবৰ কাৰণে ব্ৰেক টিপি দিব এণ্ড ইট ৰ'ৰ্ছ টু লাইফ বহুত চাইলেণ্ট হয় গাড়ীখন মানে জেনুইনলি ক'ব গ'লে বহুত মিউটেড কাৰ হয় আৰু এচিটো চাওক অ'টোত আছে ঠিক আছে বাৰু মাইকটো ইয়াত আছে কিন্তু ভুম ভাম আহি গৈছে এতিয়া সেইটো কোট কৰিবলৈ কি দৰকাৰ আছে কিন্তু গাড়ীখন একচুৱেলি বহুত চাইলেণ্ট হয় আপুনি এতিয়া যেতিয়া গাড়ীখনত বহি থাকিব তেতিয়া মাইক লগাইতো এচি মাতটো নুশুনে কিন্তু যেতিয়া নিজে বহি থাকিব ন তেতিয়া এচি জেনুইনলি ক'ব গ'লে বহুত চাইলেণ্ট এচি হয় এতিয়া অকল এচিটো কথা কৈ থাকিলে বস্তুটো ভাল নালাগিব ন ইনফৰটেইনমেণ্টৰ কথা কওঁ এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো আছে ৱায়াৰলেছ বুলি মই কিয় কৈ আছোঁ বস্তুটো কেলেকি আমাৰ যিমান মেক্সিমাম এতিয়ালৈকে গাড়ী মই দেখিছোঁ মোৰে নিজৰখনতো মই ৱায়াৰডাল খুজিলেহে এণ্ড্ৰইড অটোটো কাম কৰে কিন্তু ইয়াত ৱায়াৰলেছ আছে তাৰপিছত যদি আহি যাওঁ তলত আপোনাৰ USB টাইপে চাৰ্জাৰ এটা আছে আৰু 12 ভল্টৰ চাৰ্জিং চকেট এটা আছে প্লাছ গাড়ীখনৰ কিছুমান বস্তু মোৰ ভাল লাগে যেনেকৈ এইকেইটা দিছ টগল চুইচেছ আৰ ভেৰি নাইচ মানে টাচ ফিলটো বহুত ভাল হয় দিছ ইজ দ্য হেজাৰ্ড চুইচ ডিফগাৰ অন কৰিবৰ কাৰণে গাড়ীখন লক কৰিবৰ কাৰণে নেক্সট আপোনাৰ আহি যায় ইয়াত AC চুইচ আছে অটো AC অন কৰিবৰ কাৰণে ফ্ৰণ্ট ডিফগাৰ অন কৰিবৰ কাৰণে ইয়াত আপুনি টেম্পাৰেচাৰ কণ্ট্ৰল কৰিব পাৰে ইয়াত আপুনি মোডটো কণ্ট্ৰল কৰিব পাৰে আৰু ইয়াত আপোনাৰ আহি যায় ফেন স্পীড কণ্ট্ৰল কৰিবলৈ অফ নকৰোঁ বাহিৰত বহুত গৰম আছে তো তাৰপিছত আমি আহি যাওঁ ষ্টেৰিং হুইলটো ইটছ এ লেডাৰ ৰেপ ষ্টেৰিং হুইল আৰু চাংকি হয় মানে এই বস্তুটো এই গ্ৰিপটো যে আছে ন এইটো অকণমান ষ্টেৰিং হুইলডাল এই মালটো অকণমান বহল টাইপ আছে ধৰি ভাল লাগিছে আৰু ষ্টেৰিং হুইলডাল আপোনাৰ অনলি টিল্ট এডজাষ্টেবল হয় টেলিস্কোপিক নহয় মানে ৰিচেবিলিটিটো কৰিব নোৱাৰি ইয়াত আপোনাৰ গোটেই অডিঅ' কণ্ট্ৰলছখিনি আছে ইয়াত আপোনাৰ আছে গোটেই গাড়ীখনৰ ক্ৰুজ কণ্ট্ৰল আৰু এইটো চাওক কমপ্লিট ডিজিটেল ক্লাষ্টাৰ হয় মানে আপোনাৰ স্ক্ৰীণ আছে দিছ ইজ আ 7-inch ডিছপ্লে এইখন গাড়ী জেনুইনলি ক'ব গ'লে এতিয়া মই আপোনাক যোনখিনি ফিচাৰ দেখালোঁ সেইখিনি ফিচাৰৰ লগত যদি গাড়ীখন আপুনি ল'বলৈ যায় তেতিয়া বহুত এটা ধুনীয়া এফৰ্ডেবল প্ৰাইজত আহে যোনখন গাড়ীখনৰ বেছ ভেৰিয়েণ্টটো ষ্টাৰ্ট হয় 5,75,000 ৰুপিজৰ পৰা টপ মডেল যায় 10,14,000 ৰুপিজলৈকে আৰু তাৰ ওপৰেদি যদি আমি চাবলৈ যাওঁ এখন গাড়ীত স্পেচটো একচুৱেলি ক'ব গ'লে বহুত ভাল স্পেচ হয় মই মানে এতিয়ালৈকে এডজাষ্ট কৰা নাই কিন্তু যদি মই চিটটো মোৰ ড্ৰাইভিং ষ্টাইলত আৰু ড্ৰাইভিং পজিশ্যনত এডজাষ্ট কৰোঁ দিছ ইজ মাই ড্ৰাইভিং ষ্টাইল ফাৰ্ষ্ট অফ অল গাড়ীখনৰ ব্ৰডনেছটো আছে 1572 mm আপোনাৰ যোনটো ইয়াৰ উইথ হয় বহল হয় সেই বহলটো 1572 mm হয় তাৰ কাৰণে কি হয় পিছফালে যেতিয়া তিনিজন মানুহ একেলগে বহিব তেতিয়া আপোনাৰ শোল্ডাৰ টু শোল্ডাৰ টাচ নহয় যোনটো মই আপোনাক ডেমনষ্ট্ৰেট কৰি দেখাই দি আছোঁ তো এতিয়া মই আপোনালোকক দেখাই দি আছোঁ যে এইখন গাড়ীত যদি তিনিজন মানুহ একেলগে বহে তেতিয়াহ'লে কেনেকুৱা হয় আমি গোটেই তিনিওটাই মানে অলপ হেভিলি বিল্ড হয় মানে জিম কৰা মানুহ নহয় খাই বৈ শকত হৈ গৈছোঁ তো এতিয়া চাওক ইটছ কোৱাইট কমফৰ্টেবল মানে ক'ব পাৰি বহুত আৰামছে বহি আছোঁ আমি আমাৰ শোল্ডাৰবোৰ টাচ হৈছে বাট এটা লং জাৰ্ণি মেনেজ কৰিব পাৰি বহুত আৰামছে যাব পাৰি একো প্ৰব্লেম নাই আপোনালোকৰ কিবা প্ৰব্লেম হৈছে নাই একদম কমফৰ্টেবল আৰু মোৰ ওচৰত এবাণ্ডেণ্ট ৰুম আছে নি ৰুম আছে মানে বহুত নি ৰুম আছে মই ভৰিখন এনেকৈ আৰামছে দীঘলাইও দিব পাৰোঁ ইমানেই বেছি ইয়াত নি ৰুম আছে প্লাছ আই হেভ গুড হেডৰুমটোও ভাল আছে মানে গাড়ীখন যদি ক'ৰবাত জাপো মাৰে ন মই চাগেহে গৈ পেলাই ইমানটো উৰি পেলাই এনেকৈ খুন্দাব লাগিব বহুত তাৰপিছত এইখিনি জাবেৰাখিনি মাইণ্ড নকৰিব একদম ব্ৰেণ্ড নিউ গাড়ী হয় আমি শ্ব'ৰুমৰ পৰা উলিয়াই আনিছোঁ মানে নিজৰ কাৰণে অনা নাই আমি শ্বুট কৰিবৰ কাৰণে উলিয়াই আনিছোঁ আমাৰ ইমান টকা নাই এইখিনি জাবেৰাখিনি সেইকাৰণে আছে তো এতিয়া চেণ্টাৰ আৰ্মৰেষ্ট আছে কাপ হোল্ডাৰ দুটা ইয়াতো দিয়া আছে বহুত বেছি ডেফ্ট নাই এইকেইটাত আপুনি কাপ থ'ম বুলি নাভাবিব ঘটনা হৈ যাব আৰু প্লাছ বিগ চাইজৰ এটা মোবাইল আপুনি ইয়াত ৰাখিব পাৰে মোবাইল হোল্ডাৰ কেপাচিটি দিয়া আছে প্লাছ আপোনাৰ ইয়াত দুটা ৰিয়াৰ AC ভেণ্ট দিয়া আছে এইফালে আপোনাৰ এটা দিয়া আছে 12 ভল্টৰ চাৰ্জিং চকেট তো এইখনতো এখন স্পৰ্টছ কাৰ নহয় এখন প্ৰেক্টিকেল মানুহে ঘৰত ৰখা ঘৰুৱা গাড়ী হয় তো সেইকাৰণে আমি এটা বহুত ইম্পৰ্টেণ্ট বস্তু চাব লাগে সেইটো হৈ গ'ল বুট স্পেচটো যোনটো আপোনালোকে এতিয়ালৈকে সোধাই নাই তো বলক পিছফালে বুট স্পেচটো দেখাওঁ ইলেক্ট্ৰিক ট্ৰাংক লিড আছে এইটোত মানে ইয়াত এটা সৰুকৈ মেগনেটিক বাটন আছে আপুনি যদি টিপি দিয়ে ট্ৰাংকটো খুলিব পাৰে দাঙিব লাগিব নিজে 336 লিটাৰ্ছ অফ বুট স্পেচ 336 লিটাৰ্ছ অফ বুট স্পেচ আৰু এনে নৰ্মেলি চাব গ'লে SUV তেনেকৈ আপোনাৰ যোনটো এইটো লিপটো থাকে লোডিং লিপ এইটো নাথাকে কিন্তু এইখনত আছে কেলেকি ডিপ হয় 60-40 স্প্লিট ছিট আছে আপোনাৰ এইটো এইফালে পেলাই দিব পাৰে আৰু এইটো এইফালে পেলাই দিব পাৰে মানে 60-40 ইন দ্য চেন্স সেইকাৰণে হৈছে যে দুইটা ছিট এটা 60% হয় এটা 40% হয় আৰু যদি আপুনি ছিটটো পেলাই দিয়ে তাৰপিছত আপোনাৰ ওচৰত টোটেল বুট স্পেচ আহি যায় 690 লিটাৰ্ছৰ তো এইখিনি হৈ গ'ল গাড়ীখনৰ বিষয়ে মেইন কথাখিনি এতিয়া মোৰ এনেকুৱা লাগিছে যে মই আপোনাক চাগে এটা বস্তু কোৱা নাই যোনটো হৈ গ'ল এইখন গাড়ী যে ফিউল টেংকটো কিমান
40 লিটাৰৰ ফিউল টেংক আছে ইয়াত একেচাতে আপুনি 40 লিটাৰৰ তেল ভৰাব পাৰে যোনটো ইয়াত আছে এইটো আপুনি আগফালৰ পৰা অপেন কৰিব পাৰে মানে 40 লিটাৰ তেল আপুনি ভৰালে 20 কিলোমিটাৰ পাৰ লিটাৰ এখন গাড়ী আপোনাক মাইলেজ দিব গাড়ীখনৰ দামটো আৰম্ভণি 5,75,000 টকাৰ পৰা অন ৰোড মিলাই মিলি পেলাই আপোনাৰ কিমান হ'ব খুব বেছি পেলাই 6 লাখ টকা হ'বগৈ 6 লাখ টকা গাড়ী এখনত আপুনি যদি 40 লিটাৰ তেল ভৰাই দিয়ে আৰু 20 কিলোমিটাৰ যদি মাইলেজ পাই আছে তেতিয়াহ'লে আপুনি কেলকুলেট কৰক যে গাড়ীখন কিমান দূৰলৈকে যাব পাৰিব 800 কিলোমিটাৰ এখন গাড়ী নন ষ্টপ আপুনি এবাৰ টেংকি ফুল কৰাৰ পিছত চলিব পাৰিব মানে আপুনি ক'ব গ'লে ইয়াৰ পৰা ধুনীয়াকৈ শিৱসাগৰৰ শিৱদৌল ঘূৰি আহিব পাৰিব কিন্তু আগলৈ যাওঁ আৰু এটা বস্তু আপোনালোকক বহুত ধুনীয়া বস্তু দেখাব আছে যোনটো মোক এইখন গাড়ীৰ বিষয়ে ভাল লাগিলে যোনটো হৈ গ'ল যে গাড়ীখন অন আছে কিন্তু কিমান মিউট হয় মানে মই মাইকটো লৈ পেলাই ইয়াতে খাৰা হৈ আছোঁ কিন্তু আপুনি যদি গাড়ীখনৰ মাত শুনিব পাৰিছে তেতিয়া মোক কওক গাড়ীখন কমপ্লিটলি চাইলেণ্ট হয় এতিয়া বহুত গৰম হৈ গ'ল কাৰণে ইয়াৰ ৰেডিয়েটৰ ফেনটো চলি আছে কিন্তু গাড়ীখন জেনুইনলি বহুত চাইলেণ্ট গাড়ী হয় বহুত মিউট হয় তো এইখিনি আছিলে মই আপোনালোকক ক'বলৈ নিছান মেগনাইটৰ বিষয়ে আমি আছোঁ আপোনাৰ SSB নিছানৰ আগত ইয়াতে আমি গাড়ীখন শ্বুট কৰিছোঁ This is all I have to say. This is me, Mehfuz Azim, signing off. আৰু মোৰ লগত আছে আৰু মই সুৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আকৌ এবাৰ কৈ দিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক ৰিভিউ আছে আমাক আৰু এনেকুৱা মজা চালিয়া ভিডিঅ' আনি থাকিম আৰু এটা কথা কৈ দি আছোঁ যদি আপোনালোকৰ মনত কিবা এখন গাড়ীৰ বিষয়ে জানিবলৈ ইচ্ছা আছে তেনেহ'লে কমেণ্ট কৰক তলত আৰু আমি সেই গাড়ীখন আপোনালোকৰ সন্মুখত লৈ আহিম ৰিভিউ দিম আৰু লগতে বহুত কিবা কিবি বস্তু আপোনালোকে জানিব পাৰিব তো টাটা বাই বাই চায়নৰা ফ্ৰম SSB নিছান